নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ'টিলৈ। আজি ভিডিঅ'টি অসম প্ৰদেশৰ নিযুক্তি তৃতীয় বৰ্গৰ পৰীক্ষাৰ ড্ৰাইভাৰ পোষ্টৰ বাবে অতিকৈ প্ৰয়োজনীয় আৰু যি আমাৰ আসাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলৰ অলৰেডি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হৈ গ'ল, তাৰ এতিয়া ড্ৰাইভাৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব, তাৰ কাৰণে অতিকৈ প্ৰয়োজনীয় হ'ব। আৰু এই ভিডিঅ'টি আজি পৰিবহণ দক্ষতা সম্পৰ্কীয় পথ চিহ্নসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব, অতিকৈ ইম্পৰ্টেণ্ট হ'ব আজি এই ভিডিঅ'টি, কিয়নো এই পৰীক্ষাটিত পৰিবহণ দক্ষতা সম্পৰ্কে আসাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলৰ বাবে 10 নম্বৰ আছে আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ড্ৰাইভাৰ পোষ্টৰ বাবে 20 নম্বৰ আছে। গতিকেলৈ এই নাম্বাৰটো আমি 20ৰ ভিতৰত 20 আৰু এই পুলিচৰ 10ৰ ভিতৰত 10 নম্বৰ উঠাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। মই আগতেও এনেধৰণৰ ভিডিঅ' আপলোড কৰিছোঁ আৰু সেই ভিডিঅ'বোৰে আপোনালোকে চাব আৰু গোটেইখিনি ভিডিঅ' মিলাই পিনি যিমানটো পাইছোঁ এইবাৰ ইণ্টাৰভিউটো কভাৰ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। গতিকেলৈ ভিডিঅ'টি ইমানৰ পৰা আৰম্ভ কৰোঁ। আৰু আজি এই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ মই যিখিনি আমাৰ ট্ৰেফিক ছিগনেল থাকে ছিগনেলখিনি একাধিক্ৰমে আপোনালোকক দেখা যাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম কথা আমি সকলোৱে জানিব লাগিব ট্ৰেফিক ছিগনেলসমূহ সাধাৰণতে তিনিটা প্ৰকাৰত তিনিটা আকাৰত থাকে। তো সেয়া হৈছে প্ৰথমটো দেখাইছোঁ আপোনালোকক, এটা চাৰ্কুল ৰাউণ্ড চাৰ্কুলৰ আহি থাকে, আৰু এটা থাকে এনেকুৱা ত্ৰিভুজ আকাৰত থাকে। তাৰপৰা আৰু এটা থাকে সেইটো হ'ল এইটো আয়ত আকাৰত আছে নহয়, আয়ত আকাৰত থাকে এনেকুৱা। তো এইকেইটাৰ তিনি প্ৰকাৰৰ আমি মনত ৰখাটো অতিকৈ প্ৰয়োজনীয়, আমাৰ দৈনন্দিন জীৱনতো দৰকাৰ হয়। গতিকে ভিডিঅ'টি আপোনালোকে মনোযোগেৰে চাব, যথেষ্ট কথা শিকিব পাৰিব। আমি প্ৰথমতে এই তিনিটা লাইটে আমাক কিয় সংকেত দিয়ে এই বিষয়ে জনাটো উচিত হয়। এই তিনিটা আমি ট্ৰেফিক পইণ্টত দেখা পোৱা যায়, যেনেকৈ চাৰিআলি তিনিআলি এনেকুৱাবিলাকত এই ট্ৰেফিক ছিগনেলটো আমি দেখা পোৱা যায়। আৰু এই ট্ৰেফিক আইন অমান্য কৰি বা গাড়ী চলালে কি হয়, আমাৰ জৰিমনা তেখেতলোকে বিহে। গতিকেলৈ আমি এইটো জনাটো অত্যন্ত প্ৰয়োজনীয়, বা দুৰ্ঘটনা হ'ব পাৰে যদিহে আমি এই নিয়ম মানি পিনি গাড়ীসমূহ নচলাওঁ। ইয়াৰ প্ৰথম কথা হ'ল যি ৰঙা ৰংটো দেখা পাইছে ওপৰত, ৰঙা ৰঙে কি হৈছে আমাক কিয় সংকেত দিয়ে যে গাড়ীখন ৰখাবলৈ আপোনাক সংকেত বা আদেশ দিছে, গম পালেনে? নেক্সট ইয়াৰ পাছতে হালধীয়াটোৱে আপোনাৰ গাড়ীখন চলাবলৈ সাজু হ'বলৈ অনুমতি দিয়ে। মানে ধৰি লওক চাৰিআলি আছে, আগত চাৰিআলিত আপুনি ৰখি গ'ল আৰু তাতে টাইমিঙত ধুনীয়াকৈ গাড়ীখিনি গৈ আছে চলি আছে। তো প্ৰায় 10 মিনিটৰ পাছত যেতিয়া নেকি আপুনি য়েল্ল' কালাৰ বা হালধীয়া ৰঙৰ লাইটটো জ্বলা দেখা পাব, তেতিয়া আপোনাৰ গাড়ীখন ষ্টাৰ্ট হ'বলৈ যেতিয়া ষ্টাৰ্টটো বন্ধ কৰি ৰখি আছিলে, তো ষ্টাৰ্ট হ'বৰ কাৰণে আপোনাক এই লাইটটোৱে সংকেত দিয়ে। তাৰপিছত ইয়াৰ পাছত আপুনি কোন দিশে যাব, বাওঁ চাইডে যাব নে সোঁ চাইডে যাব নে চিধা যাব নে, সেইমতে আপুনি বাওঁ চাইডে গ'লে বাওঁ চাইডে ছিগনেল দিব, বা ৰাইট চাইডে গ'লে ৰাইট চাইডৰ ছিগনেলটো দি পিনি আপুনি সাজু হ'ব লাগে। ইয়াৰ পাছত যেতিয়া নেকি আপুনি ট্ৰেফিক পইণ্টত এইটো গ্ৰীণ কালাৰ লাইটটো অৰ্থাৎ সেউজীয়া ৰঙৰ লাইটটো জ্বলা দেখা পাব, তেতিয়া আপুনি গাড়ীখন মুভ কৰিবলৈ বা আগুৱাই যাবৰ কাৰণে আপুনি অনুমতি পাব। তো তেতিয়া আপুনি সেই দিশে আগবাঢ়ি যাব লাগে। আৰু এই ছিগনেলটো যথেষ্ট দৰকাৰী হয় যেতিয়া নেকি আমাৰ গাড়ীখনৰ ইণ্ডিকেটাৰ জ্বলাওঁ, ৰাইট চাইড যোৱা লেফ্ট চাইড যোৱা। তাত যদি কেতিয়াবা লাইটবোৰ বেয়া থাকে, লাইটবোৰ বেয়া হ'লে আমি হাতেৰে কিছুমান ছিগনেল দেখাবলগীয়া হয়। সেই দেখাবলগীয়া ছিগনেলখিনি এনেধৰণৰ হয়। প্ৰথমটো এনেকুৱা হয়, লেফ্ট চাইড যাবৰ কাৰণে আমি হাতখন ঘূৰাই লৈ খিৰিকী এইটো গ্লাছটো ডাউন কৰি লৈ পিনি হাতখন যদি এনেকৈ ঘূৰাওঁ, আগে হ'লে পিছলৈ যদি ঘূৰাই দিওঁ, হাতখন ৰাউণ্ড কৰি ঘূৰাই থাকিলে কি হয়, মই বাওঁফালে যাব বিচাৰিছোঁ বা মই বাওঁফালে যাবলৈ ছিগনেল দিছোঁ। তো তেতিয়া এইটো এনেকৈ দেখালে পিছফালৰ গাড়ীখনে গম পায়, এইটো কথা গম পালে। আৰু ইয়াৰ পাছত 2 নম্বৰ সেইটো দেখাইছে, মই ৰাইট চাইডে যাব লৈছোঁ, সোঁফালে যাবৰ কাৰণে মই ছিগনেল দিয়া আছে। আৰু যদিও ছিগনেলটো অফ হৈ থাকে, তেতিয়া আমি কি কৰিব লাগিব, গ্লাছখন ডাউন কৰি পিনি হাতখন এনেকৈ আগলৈ ওলাই পিনি দিব লাগিব। আগলৈ ওলাই পিনি হাতখন হিলাই থাকিলে নহ'ব, এক জেগাত ৰখাই থ'ব লাগিব। আৰু গাড়ীখন আমি সোঁফালে বা ঘূৰাবৰ কাৰণে বা ইউটাৰ্ণ ল'বৰ কাৰণে আমি তেতিয়া এইটো ছিগনেল হয় আৰু পিছৰ গাড়ীখনে গম পাব। আৰু ইয়াৰ পাছত 3 নম্বৰ অপশ্যনটো হৈছে যে গাড়ীখনৰ মই গ্লাছখন খুলি পিনি হাতখন যদি আগলৈ এনেকৈ দেখাই দিওঁ, তেতিয়া কি হ'ব, মই গাড়ীখন ষ্টাৰ্টটো অফ কৰি পিনি মই ৰখাৰ ছিগনেলটো দিছোঁ। পিছৰ গাড়ীখনো গম পাব বা আগৰফালৰ পৰা আহি থকা গাড়ীখনো গম পাব যে মই ষ্টাৰ্টটো বন্ধ কৰি বা গাড়ীখন মই ৰখাবলৈ তাতে ৰখিম এতিয়া, সেইটো কথা ছিগনেলটো বুজি পায়।
তো ইয়াৰ পাছতে আছে 4 নম্বৰটো ইয়াৰ কি হ'ব গ্লাছখন ডাউন কৰি লৈ পিনি আমি ৰাইট হেণ্ডখন যেতিয়া সমানকৈ কৰি এনেকৈ আপ এণ্ড ডাউন কৰি থাকিম এবাৰ তললৈ এবাৰ ওপৰলৈ এবাৰ তললৈ এবাৰ ওপৰলৈ কৰি থাকিম তেতিয়া মোৰ পিছফালে যোৱা গাড়ীখনে গম পাব যে মোৰ গাড়ীখনৰ যিটো স্পীড আছিলে স্পীডটো লাহে লাহে ক্ৰমান্বয়ে শ্ল' কৰি যাবলৈ মানে মই এইটো ছিগনেলটো দিছোঁ বুলি পাছৰ গাড়ীকেইখনে গম পাব গতিকে আমি কিছুমান এনেকুৱা বস্তু শিকিবলগীয়া হয় যেতিয়া নেকি ইণ্ডিকেটাৰ বাল্ববিলাক ফিউজ হয় বা ফিউজবিলাক ফিউজ হ'লে মানে লাইট নজ্বলা হয় কেতিয়াবা কিবা এনেকুৱা যথেষ্ট মানে প্ৰব্লেম হৈ যায় তেতিয়া আমি এনেকুৱা হাতৰ কিছুমান ছিগনেল দেখায়ো আমি ধুনীয়াকৈ গাড়ীখন চলাই আহিব পাৰোঁ এতিয়া লাষ্টটো হৈছে এনেকুৱা ধৰণৰ এইটো ইণ্ডিকেটাৰ ইয়াত বেয়া থাকিলে মানে বা শিকিব নোৱাৰিলে মানে আমি যিখন আমাৰ পিছফালৰ গাড়ী আহি থাকে গাড়ীখনক আগুৱাই যাবৰ কাৰণে অৰ্থাৎ মই যেনিবা মোৰ গাড়ীখন কিবা এটা বিজুতিত বেয়া হৈছে গতিকে মই ছাইডলৈ ৰখাম 1 ইয়েৰ তাত গৈ আছোঁ ধৰি লওক মোৰ কিবা এটা হৈছে মই ৰখাম গাড়ীখন ছাইডলৈ আৰু পিছৰ গাড়ীখন আগবাঢ়ি যাবৰ কাৰণে মই ছিগনেল দিছোঁ তেতিয়া কি কৰিম গ্লাছখন খুলি লৈ পিনি হাতখন সন্মুখৰ ফালে এবাৰ আৰু পিছফালে এবাৰ সন্মুখৰ ফালে এবাৰ পিছফালে এবাৰ এনেকৈ যদি ছিগনেলটো দিওঁ তেতিয়া মোৰ পিছফালে যোৱা গাড়ীখনে বুজি পাব যে মোক আগবাঢ়ি যাবৰ কাৰণে তেখেতে হেৰি দিছে ছিগনেল দিছে তেতিয়া মই আগুৱাই যাম কিন্তু আমি দৰাচলতে এনেকুৱা কৰা হয় গাড়ী মই হৰ্ণ বজাই পিনি হেৰি কৰোঁ তেতিয়া মানুহবিলাকে বুজি পায় কিছুমানে আগবাঢ়ি যায় কিন্তু হৰ্ণ চৰ্ণ নেবাজে যদি কেতিয়াবা ফিউজ বেয়া হৈ যায় তেতিয়া আমি এনেকুৱাবিলাক কিছুমান মানে হাতেৰে ছিগনেল দেখায়ো ধুনীয়াকৈ গাড়ীখন সুচাৰুৰূপে চলাব পাৰোঁ তো এইটো আছিলে আজি সৰুকৈ ভিডিঅ' গতিকে কেনেকুৱা লাগিলে চাই কমেণ্ট কৰিব আৰু অহা কাইলৈ পুনৰ আৰু এটা ভিডিঅ' দিম তেনেহ'লে আজিলৈ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জনাইছোঁ